বিভিন্ন ঠাইৰ পৰা নিমন্ত্ৰিত হৈ অহা মোৰ অতিকে শ্ৰদ্ধাৰ স্বনামধন্য কবি সাহিত্যিকসকল আৰু বিভিন্ন কাকত চেনেলৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদক তথা সম্পাদক আৰু সংবাদদাতা বন্ধুসকল, আপোনালোক সকলোলৈকে মোৰ সেৱা আৰু আগন্তুক নৱবৰ্ষৰ শুভকামনা শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই দুখন গ্ৰন্থ মহৎলোকৰ অমৃতবাণী শ্ৰী ধৰ্মেন্দ্ৰ খাটলাৰীৰ দ্বাৰা সংগ্ৰহিত আৰু মোৰ দ্বিতীয়খন কাব্যগ্ৰন্থ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এই গ্ৰন্থৰ শুভ উন্মোচনৰ সময়খিনিত আপোনালোকৰ মূল্যৱান সময়খিনি আমাৰ ইয়াত আহি এখন্তেক উপস্থিত হৈ আপোনালোকৰ পদধূলাৰে আমাক ইয়াত আহি অনুপ্ৰাণিত কৰি সঁহাৰি জনোৱাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আৰু আপোনালোকৰ ওচৰত মই ধন্য মানিছোঁ। আপোনালোকৰ মহানতাই, আপোনালোকৰ গৰিমাই আমাক সদায় অনুপ্ৰাণিত কৰে যেন। সেইবাবে আজি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনোতে কিবা আমাৰ অজ্ঞাতে যদি আপোনালোকৰ ওচৰত কিবা ক্ৰুটি থাকি গৈছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ।